নমস্কাৰ আজিৰ এই ভিডিঅ'টিলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে আমাৰ অসমত যিবোৰ কম্পিটিটিভ এক্সাম হয় এই কম্পিটিটিভ এক্সামবোৰ ক্ৰেক কৰাৰ বাবে আমি কি ষ্ট্ৰেটেজি ফলো কৰিব লাগে, লগতে আমি যেটো এক্সাম ক্ৰেক কৰিব বিচাৰিছোঁ সেই এক্সামটোৰ যিবোৰ সিলেবাস থাকে সেই সিলেবাসবোৰো আমি ভালদৰে এইটো ভিডিঅ'ত আমি ডিসকাস কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমি যিকোনো এটা গোল মানে ইয়াতে মই 7টা পইণ্ট লিখিছোঁ। এই পইণ্টবোৰ আমি বহুত ভালদৰে বুজি ল'ব লাগিব। তাৰ মানে যদি আমি এটা এক্সাম তাৰ মানে ধৰি লওক যেটো আপোনাৰ গোল আছে, ঠিক আছে, হোৱাটছ ইউৰ গোল। তাৰ মানে এতিয়া যদি আপুনি ধৰি লওক এডিআৰই এক্সাম, ঠিক আছে, এডিআৰই হওক, আসাম পুলিচ এসআই হওক, যিকোনো এক্সাম যদি আপুনি ক্ৰেক কৰিব বিচাৰিছে আপুনি ভালদৰে থিৰাং কৰি ল'ব লাগিব যে মই এসআই এক্সাম ক্ৰেক কৰিব বিচাৰিছোঁ। এতিয়া যেতিয়া আপুনি থিৰাং কৰি ল'ব তাৰ পিছত নেক্সট স্টেপ হ'ল আপোনাৰ আপুনি সেই এক্সামটো ভালদৰে বুজিব লাগিব। আপোনাৰ কম্পিটিশনটো আপুনি বুজিব লাগিব। তাৰ মানে আজি ধৰি লওক যে যদি সাপোজ আসাম এসআই এক্সাম হৈ আছে, তাতে ধৰি লওক 1 লাখ ষ্টুডেন্ট আছে যিহতে এপ্লাই কৰিছে। ইয়াতে আপুনি এতিয়া বুজি পাব লাগিব যে আপোনাৰ 1 লাখ ষ্টুডেন্টে এপ্লাই কৰিছে, লগতে এটো এক্সামটো 1 লাখৰ ভিতৰত আপুনি কোনটো মানে কোত স্ট্যান্ড কৰি আছে এটো বস্তু আপুনি ভালকে বুজি পাব লাগিব। যে এতিয়া ধৰি লওক ইয়াতে পোষ্ট আছে, সাপোজ 1000 পোষ্ট আছে, মই ধৰি লৈছো যে 1000 পোষ্ট আছে। এই 1000 পোষ্টত আপুনি যদি এতিয়া দেখে এটা পোষ্টৰ এগেইনষ্টত 100 জন মানুহ ইয়াতে কম্পিটিশন কৰি আছে। তাৰমানে আপুনি বুজি পাল যে মই কোত স্ট্যান্ড কৰি আছো। তাৰমানে আপুনি কিমান কষ্ট কৰিব লাগিব যাতে আপুনি এই চাকৰিটো পায়, মানে এক্সামটো ক্ৰেক কৰিব পাৰে। তো এনেকুৱাকৈ আপুনি প্ৰথমতে আপোনাৰ কম্পিটিশনটো আপুনি বুজি পাব লাগিব। নেক্সট আপুনি এক্সামটোৰ প্যাটাৰ্ন অবজাৰ্ভ কৰিব লাগিব। তাৰমানে আপুনি পিওআইকিউ চাব লাগিব, কাট অফ চাব লাগিব যে এই এক্সামবোৰত কিমান মানুহ এপ্লাই কৰে, কিমান কাট অফ যায়, পিওআইকিউ আপুনি চাব লাগিব। তেনেহলে আপুনি বুজি পাব যে আপুনি কোত স্ট্যান্ড কৰি আছে, আপুনি কিমান পঢ়িব লাগিব, এই বস্তুবোৰ আপুনি ভালদৰে বুজি পাব। সেইকাৰণে আপুনি কি কৰিব লাগিব যে প্যাটাৰ্নটো আপুনি বুজি পাব লাগিব এক্সামৰ, ঠিক আছে। 4 নম্বৰ পইণ্টত এইখিনি বস্তু বুজি পোৱাৰ পিছত আপুনি এটা প্ল্যান বনাব লাগিব, ঠিক আছে। প্ল্যান এটা আপুনি বনাব লাগিব। তাৰমানে ধৰি লওক আপুনি প্ৰত্যেক দিন 5 to 6 আৱাৰ ষ্টাডি কৰিব লাগিব, কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব। কিন্তু যেহেতু আপুনি এটা হিউম্যান বিং, তাৰমানে যেহেতু আপুনি মেচিন নহয়, মানুহ, কেতিয়াবা এনেকুৱা হ'ব যে কোনবা মানে এদিন আপুনি 5 ঘণ্টা পঢ়িব, এদিন 6 ঘণ্টা পঢ়িব, কেতিয়াবা আপুনি এদিন 2 ঘণ্টা পঢ়িব, ঠিক আছে। এটো ম্যাটাৰ নকৰে, কিন্তু আপুনি এটলিষ্ট প্ৰত্যেক দিন পঢ়িব লাগিব। এটো হল একদম মানে ফিক্স। আপুনি এটো মানে বুজি পাব লাগিব যে মই যদি মানে এক্সামটো ক্ৰেক কৰিব লাগে 6 to 5 আৱাৰ দিব লাগিব। 6 to 5 আৱাৰ কেতিয়াবা আপুনি এদিন আপুনি 3 আৱাৰ্স হ'ব, হেতু লৈ আপুনি গিল্ট কৰি থাকি লাভ নাই। এনেকুৱা হয় মানুহৰ জীৱনত, এনেকুৱা হয় যে প্ৰত্যেক দিনে আপুনি ৰবট নহয়, আপুনি এনেকুৱাকে নাপাৰিব, ঠিক আছে। তো এইটো নেক্সট কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব। তাৰ পিছত আপুনি গিভ সাম এক্সট্ৰা এফৰ্টস। তাৰ মানে এই যে মানুহ কৈ থাকে যে হাৰ্ড ওয়াৰ্কৰ লগত স্মাৰ্ট ওয়াৰ্ক কৰা, তাৰ মানে আপুনি যদি আজি এটা কোর্স বাই কৰিছে মানে এক্সামটো ক্ৰেক কৰাৰ কাৰণে, সাপোজ কৈছো মই যে আপুনি এটা কোর্স বাই কৰিছে, তাতে অনলি আপুনি তো কোর্সটো লোৱা নাই না, আপোনাৰ নিচিনা আৰু 2000 মানুহ তাতে এনৰোল হৈছে। তো এই বস্তুটো আপুনি বুজি পাব লাগিব যে আপুনি যিখিনি পঢ়ি আছে বাকি সেই 2000 ষ্টুডেন্টও সেম বস্তু পঢ়ি আছে। তো আপুনি এক্সট্ৰা কি কৰিব যাতে আপুনি এই এক্সামটো ক্ৰেক কৰিব পাৰে, সিম্পল কথা। তো সেই কাৰণে আপুনি অলপ মানে এক্সট্ৰা কিবা এটা মানে এভৰিডে এক্সট্ৰা এফৰ্ট দি থাকিব লাগিব। আৰু এটো আমি লাহে লাহে বুজি পাম যে কি এক্সট্ৰা এফৰ্ট দিব লাগিব, ঠিক আছে। নেক্সট আপুনি নিজকে আপুনি টেস্ট কৰিব লাগিব যে আপুনি কি পঢ়ি আছে, কিমান দূৰ পঢ়িছে। এইবোৰ আপুনি এমসিকিউ প্ৰেক্টিস কৰিব লাগিব। যি কোনো টপিক আপুনি পঢ়াৰ পিছত সেই টপিকটোৰ ওপৰত আপুনি এমসিকিউ প্ৰেক্টিস কৰক। সাপোজ সে মই কৈছো যে আপুনি কারেন্সি এন্ড ক্যাপিটাল পঢ়িছে, ঠিক আছে, মানে ক্যাপিটাল এন্ড কারেন্সি পঢ়িছে। পঢ়াৰ পিছত আপুনি সেইটোৰ ওপৰত 50টা মান এমসিকিউ মাৰি দিয়ক। আর আজিকালি বহুত ইজি, চ্যাট জিপিটি যাই এআই দি আপনি জেনারেট কৰিব পাৰে। তাতে 50টা এমসিকিউ আপনি প্র্যাকটিস কৰক। যি কোনো টপিক কমপ্লিট হোৱাৰ পিছতে আপনি এই বস্তুটো কৰক।
তাৰমানে MCQ যেতিয়া প্ৰেক্টিছ কৰিব তেতিয়া আপুনি অট'মেটিক এটা বা দুটা প্ৰশ্ন এনেকুৱা পাব যে আপুনি তাতে মানে টান পাব প্ৰশ্নটো, কিন্তু আপুনি আগতীয়াকৈ সেই প্ৰশ্নটো প্ৰেক্টিছ কৰাৰ বাবে আপোনাৰ বহুত এটা বেনিফিট হ'ব। ঠিক আছে, তাৰমানে আপুনি এভৰিডে লিখি ৰাখিব লাগিব যে মই আজি কি পঢ়িলোঁ। ঠিক আছে, ছাপ'জ আজি ডেট হৈছে 7 ফেব্ৰুৱাৰী 2026। ঠিক আছে, তো আপুনি আজি কি পঢ়িল এনেকুৱাকৈ আপুনি লিখি ৰাখক যে মই আজি আপুনি আজি কেপিটেল এণ্ড কাৰেঞ্চি পঢ়িছে। ঠিক আছে, তো এইটো আপুনি লিখি ৰাখক। নেক্সট তাৰ পিছদিনা আপুনি কি পঢ়িল এনেকুৱাকৈ লিখি ৰাখক। লিখি ৰাখিলে আপুনি আপোনাৰ নিজকে আপুনি ট্ৰেক কৰিব পাৰিব যে আপুনি কিমানখিনি পঢ়িছে। ঠিক আছে, তো আমি এতিয়ালৈকে কি ডিছকাছ কৰিলোঁ যে আমি আমাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগিব। প্ৰথমতে আপুনি বুজি পাব লাগিব আপোনাৰ গ'লটো কি, তাৰপিছত যিটো গ'ল আপুনি ছিলেক্ট কৰিছে সেই গ'লটোত কিমান কম্পিটিশ্যন আছে এই বস্তুটো আপুনি বুজি পাব লাগিব। নেক্সট আপুনি অবজাৰ্ভ কৰিব লাগিব এক্সামটো পেটাৰ্ণটো, যে কেনেকুৱা এক্সামত প্ৰশ্ন আহি আছে, কাট অফ কেনেকুৱা যায়, এই বস্তুবিলাক আপুনি বুজি পাব লাগিব। নেক্সট আপুনি এটা প্লেন বনাব লাগিব যে আপুনি এভৰিডে কিমান আৱাৰ্ছকৈ পঢ়িব লাগিব যাতে আপোনাৰ চিলেবাছটো কমপ্লিট হৈ যায়, আৰু আপুনি ফ্লেক্সিবল থাকিব লাগিব। এইটো মানে গিল্ট ৰাখি লাভ নাই যে মই এভৰিডে 6 আৱাৰ পঢ়িব পৰা নাই, মোৰ চাকৰিটো হ'ব নে নাই, সেনেকুৱা মানে টেনশ্যন লৈ লাভ নাই। কিন্তু কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব। এভৰিডে অলপ পঢ়িব লাগিব, মানে যদি 1 ঘণ্টা পাৰে 1 ঘণ্টাই পঢ়ক, কিন্তু মেইনটেইন কৰিব লাগিব এই বস্তুটো। তাৰপিছত অলপ মানে এক্সট্ৰা এফৰ্ট দিব লাগিব, লগতে আপুনি নিজকে ট্ৰেক কৰিব লাগিব। ঠিক আছে, তো নেক্সট আমি এতিয়া চিলেবাছটো ডিছকাছ কৰিম। চিলেবাছ মানে একচুৱেলি প্ৰত্যেকটা এক্সামৰ কাৰণে বেলেগ বেলেগ থাকে, কিন্তু তথাপি আপুনি অল এভাৰেজ চাব যে চিলেবাছ প্ৰায় ছেমে থাকে। ঠিক আছে, তো চিলেবাছ যদি আমি ডিছকাছ কৰোঁ, প্ৰথমতে আমি জিকেৰ কথা যদি আলোচনা কৰোঁ। ঠিক আছে, মই অলৰেডি PYQ চাইছোঁ, বহুতকেইটা পেপাৰৰ PYQ চাইছোঁ অসমৰ, য'ত মই 50+ ক'ব পাৰে আপুনি, 50 to 60+ মই এনেকুৱা টপিক পাইছোঁ যিবোৰ টপিকছ ফ্ৰিকুৱেণ্টলি প্ৰশ্ন আহিয়ে থাকে। এটলিষ্ট 50+ এইখিনি আপুনি চাবই লাগিব। ঠিক আছে, তাৰমানে আপুনি ধৰি লওক আজি ষ্টেটিক্স জিকে আছে। ঠিক আছে, আমাৰ চিলেবাছত কি আছে যে ষ্টেটিক্স আছামৰ জিকে আছে, ইণ্ডিয়ান জিকে আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে। ইয়াৰ বাহিৰেও এনেকুৱা ইম্পৰ্টেণ্ট টপিকছ আছে 50+, যিবোৰ টপিক্সৰ পৰা প্ৰশ্ন প্ৰত্যেকটা এক্সামত থাকিবই। ইম্পৰ্টেণ্ট ডেটছ হওক, কেপিটেল কাৰেঞ্চি হওক, নেশ্যনেল পাৰ্কছ হওক, এনেকুৱাকৈ ৱৰ্ল্ড হেৰিটেজ চাইটছ, ৰিভাৰৰ পৰা হওক, গভৰ্ণৰৰ পৰা হওক, পাছ, ষ্ট্ৰেট, কেনেল, মাউণ্টেইন পিক, বুক এণ্ড অথাৰ্ছ বহুত ইম্পৰ্টেণ্ট। তাৰপিছত স্পৰ্টছ পাৰ্চনেলিটি, এনেকুৱাকৈ ইম্পৰ্টেণ্ট আৰ্টিকেল। তো ইয়াতে ধৰি লওক 50+ আছে, কিন্তু মই ইমান ইয়াতে লিখা নাই, কিয়নো যিহেতু গোটেইখিনি টপিকছ মই ক্লিয়াৰ কৰাম এইটো চেনেলত। চ' মই ভাবিছোঁ যে ইয়াতে এইখিনি দিওঁ, বাকীখিনি মইতো কমপ্লিট কৰাই দিম। কিন্তু মই জাষ্ট ক'ব বিচাৰিছোঁ যে আপুনি বুজি পাব লাগিব, আপুনি PYQ ফ'ল' কৰিব লাগিব, তেনেহ'লে আপুনি বুজি পাব যে এক্সামটোত কি আহি আছে আৰু মই কি পঢ়িব লাগিব। ঠিক আছে, চিম্পল। তো সবচে প্ৰথমত আমি ফাৰ্ষ্ট অফ অল কি কৰিব লাগিব, আমি মেপছ আমি অসমৰ মেপছ, আসাম, তাৰপিছত ইণ্ডিয়ান মেপ, তাৰপিছত ৱৰ্ল্ড মেপ, এই 3টা মেপ আমি একদম পূৰা থ্ৰলি জানিব লাগিব। মেপ জনাৰ পিছতহে আমি বাকী বস্তুবোৰ মানে বহুত ইজিলি মনত ৰাখিব পাৰিম। মেপৰ সহায়ত যদি আপুনি পঢ়ে, বহুত বস্তু আপুনি ইজিলি ৰিটেইন কৰিব পাৰিব। কাৰণ এনে জাষ্ট MCQ বা থিয়ৰিটিকে পঢ়ি থাকিলে মানে আপুনি ৰিটেইন কৰিব নোৱাৰিব। মেপৰ সহায়ত যদি পঢ়ে আপুনি বহুতখিনি ৰিটেইন কৰিব পাৰিব। ঠিক আছে, তো নেক্সট যদি আমি চিলেবাছত যাওঁ, মেথছ এটা এনেকুৱা ছাবজেক্ট সকলোৱে মানে এইটোত মানে ভয় পায় আৰু। ঠিক আছে, তো মেথছত আপুনি যদি স্ক'ৰ কৰিব পাৰে, ভাবি লওক যে আপুনি মানে এনেতো যিকোনো এক্সামত 70%তো সকলোৱে পাৰে, ধৰি লওক 20% এণ্ড 10% ইংলিছ এণ্ড মেথছত মানে আপুনি কমপ্লিট যদি কৰিব পাৰে, তেনেহ'লে আপুনি চাকৰি মানে ইজি হৈ যাব আপোনাৰ কাৰণে বহুত। তাৰমানে মেথছত আৰু ইংলিছত বহুত কম্পিটিশ্যনটো আপোনাৰ মানে ইজি কৰি দিব যদি আপুনি মেথছ মানে কৰিব পাৰে। তো মেথছত যদি আমি চিলেবাছটো চাওঁ, তেনেহ'লে ইয়াতে নাম্বাৰ ছিষ্টেম আছে, যিবোৰ মানে ফ্ৰিকুৱেণ্টলি আহিয়ে থাকে, এইবোৰৰ পৰা প্ৰশ্ন আহিবই। নাম্বাৰ ছিষ্টেম, HCF, LCM, পাৰ্চেণ্টেজ, এভাৰেজ, ৰেচিঅ',
প্ৰফিট এণ্ড লছ, মেনচুৰেশ্যন, স্পীড, ডিষ্টেঞ্চ, টাইম, এনেকুৱাকৈ চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰব্লেম অন এজ, ৱাৰ্ড প্ৰব্লেম, প্ৰবেবিলিটি, মিছলিনিয়াছ, মানে ধৰি লওক টোটেল 20+ মানে টপিকছ আছে। ইয়াতে মই 16টা লিখিছোঁ, কিন্তু ধৰি লওক 20+ এনেকুৱা টপিক আছে যিবোৰৰ পৰা মেথছত মানে প্ৰশ্ন দেখা যায়। তো এইখিনি আমাৰ ইম্পৰ্টেণ্ট। নেক্সট আমি যদি চাওঁ ইংলিছত আমি পাৰ্টছ অফ স্পীচ জানিব লাগিব, টেন্স জানিব লাগিব, আৰ্টিকেল, ডিটাৰমিনাৰ্ছ, প্ৰিপজিশ্যন, ভইচ এণ্ড নেৰেশ্যন, চেণ্টেন্স এৰেঞ্জমেণ্ট, চেণ্টেন্স ইম্প্ৰুভমেণ্ট, তাৰপিছত ভোকেবুলাৰী, মোষ্ট ইম্পৰ্টেণ্ট। যদি আপুনি ভোকেবুলাৰী নাজানে, আপুনি ধৰি লওক যে 5 মাৰ্ক এটলিষ্ট 5 মাৰ্কছ আপোনাৰ যাবই, কাৰণ চেননমছ এণ্টনমছ প্ৰত্যেকটা এক্সামিনাৰৰ ফেভৰেট দিবই। প্ৰত্যেকটা এক্সামত কম্পিটিটিভ এক্সামত আপুনি কমচে কম 5টা চেননমছ এণ্টনমছ পাবই। তো ধৰি লওক আপুনি চেননমছ এণ্টনমছ যদি 5টাৰ ভিতৰত 3টাও কাৰেক্ট কৰিব পাৰে, আপুনি 3 মাৰ্ক বেলেগতকৈ আগত গুচি যাব। তো আপোনাৰ এটা বহুত প্লাছ পইণ্ট হ'ব যদি আপুনি ভোকেবছ জানে। ঠিক আছে, তো আমি এইটো চেনেলত কৰাম। তাৰপিছত ধৰি লওক ইডিয়মছ এণ্ড ফ্ৰেজেছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ফ্ৰেজেল ভাৰ্বছ, কালেক্টিভ নাউন্স, চাউণ্ড অফ এনিমেলছ বহুত আহি যায়, ৰিজনিঙত আহি যায়, হোম অফ এনিমেলছ, য়ংগাৰ অফ এনিমেলছ, আৰু আদাৰ্ছ কিছুমান বস্তু আছে যিবোৰ বস্তু আপুনি যদি জানে, আপুনি ইংলিছ আৰু মেথছত বহুত আগুৱাই যাব। আৰু ইংলিছ আৰু মেথছতে মেইন কম্পিটিশ্যনটো হয়। ঠিক আছে, তাৰপিছত আমাৰ ৰিজনিং সিমান এটা টান নহয়। যদি আপুনি এইখিনি টপিক ক্লিয়াৰ কৰি লয়, অট'মেটিক আপুনি ৰিজনিঙত বহুত ভাল হৈ যাব। যেনেকুৱা কেলেণ্ডাৰ, ক্লক এংগেল, ব্লাড ৰিলেশ্যন, ছিটিং এৰেঞ্জমেণ্ট, মিৰৰ, তাৰপিছত ডাইৰেকশ্যনছ, চেন্স, টেষ্ট, কোডিং ডিকোডিং, এনালজি, চিৰিজ, চেললিজম, ফিগাৰ বেছ কুৱেশ্যন। এই 10টামান টপিক যদি আপুনি ভালদৰে জানে, বাকী ৰিজনিং আপোনাৰ কাৰণে ইজি হৈ যাব। তো তাৰপিছত কথাটো হ'ল যে এইখিনি বস্তু যদি আপুনি ভালদৰে জানে, তেনেহ'লে ভাবি লওক যে আপোনাৰ এক্সামটো ক্ৰেক কৰাতে আপুনি বহুত ইজি হৈ যাব। তাৰমানে আপুনি এটা বস্তু জানিব লাগিব যে মই যিটো গ'ল ছিলেক্ট কৰিছোঁ, এই গ'লটোত মানে ছাকচেছ হোৱাৰ কাৰণে মই কি কৰিব লাগিব। যিখিনি চিলেবাছ মই ডিছকাছ কৰিলোঁ, এই চিলেবাছটো ফ'ল' কৰাৰ আগত আপুনি PYQ একবাৰ চাই ল'ব, তেনেহ'লে আপোনাৰ কাৰণে বহুত সুবিধা হ'ব। তো তাৰপিছত ধৰি লওক কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব, তেনেহ'লেহে আপুনি মানে যিকোনো এটা এক্সাম ক্ৰেক কৰিব পাৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। তো আশা ৰাখিছোঁ যে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব। ধন্যবাদ।